সন্মানীয় শিক্ষাগুৰুসকল যিসকল কন্ট্ৰেকচুৱেল টিচাৰে এছএছএ বা ষ্টেট পুলৰ যিটো কন্ট্ৰেকচুৱেলৰ অধীনত কাম কৰি আছে তেওঁলোকৰ যি ৰেগুলাৰাইজেশ্যন কৰাৰ যিটো প্ৰক্ৰিয়া চৰকাৰে হাতত লৈছিলে কিন্তু কন্ট্ৰেকচুৱেল শিক্ষকসকলে যি কেছ কৰিছিলে গুৱাহাটী হাইকোৰ্টত যে তেওঁলোকৰ আচলতে পে প্ৰটেকশ্যনৰ জৰিয়তে তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে তেনেকুৱা চাগে কেছ কৰিছিলে তো সেইটোৰ জাজমেণ্ট ওলাইছে ইয়াতে কি লিখা আছে আপোনালোকে ভালকে কথাখিনি চাব একদম প্ৰথমৰ পৰা শেষলৈকে লিখা আছে আৰু এই অৰ্ডাৰখন ওলাইছে 30/8/2024 তাৰিখে বিজয় বিষ্ণয় চাব পাৰিছে সিজে অৰ্ডাৰখনত কি লিখা আছে আপোনালোকে চাওক মই লাষ্টত একেবাৰে মূল কথাখিনি যিটো আছে এই অৰ্ডাৰখনত কি লিখিছে সেইটো মই কৈ দিম আপোনালোকে প্ৰথমৰ পৰা কেছটোত কি লিখিছে এই জাজমেণ্ট অৰ্ডাৰখনত এইখিনি আপোনালোকে ভালকৈ চাই লওক This 8/2024 তাৰিখে যিটো গুৱাহাটী হাইকোৰ্টে যিখন অৰ্ডাৰ দিছে যে কন্ট্ৰেকচুৱেল টিচাৰসকলৰ ৰেগুলাইজেশ্যনৰ ওপৰত তো 8 নম্বৰ পইণ্টটো এইটো বহুত গুৰুত্বপূৰ্ণ ইয়াতে মূল কথাখিনি লিখা আছে আপোনালোকে হয়তো চালে গম পাব যে ইয়াত লিখিছে যে এই যিটো 6/8/2024 তাৰিখে যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে কন্ট্ৰেকচুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজ কৰাত তাতে আচলতে এই যিটো কেছ কৰিছে এইটোৱে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় অৰ্থাৎ এই অৰ্ডাৰখনৰ জৰিয়তে এইটো কোৱা হৈছে যে 6/8/2024 তাৰিখৰ যিটো এডভাৰটাইজমেণ্ট সেইমতে চৰকাৰে যিটো প্ৰচেছ আছে সেইটো আগবঢ়াই লৈ যাব পাৰিব অৰ্থাৎ যি সিলেকশ্যন প্ৰচেছ আছে এইটো আগবঢ়াই লৈ যাব পাৰিব এইটোত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় এই কেছে অৰ্থাৎ যিটো এই কেছ কন্ট্ৰেকচুৱেল টিচাৰসকলে কৰিছিলে চৰকাৰে যি পদ্ধতিৰে এই বাছনি প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব খোজে সেইমতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব তাতে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তো এইটোৱে আছিলে এই যিটো জাজমেণ্টৰ অৰ্ডাৰ তাৰ মূল কথাখিনি 8 নম্বৰ পইণ্টটো লিখা আছে তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব